নমস্কাৰ, ৱেলকাম টু নিশ্চয় ইউটিউব চেনেল। মই বৰ্তমান আছোঁ বটদ্ৰৱা ধামৰ মূল প্ৰৱেশদ্বাৰত। সকলোকে স্বাগতম জনাইছোঁ আৰু আজি আহিছোঁ বটদ্ৰৱা ধামৰ গুৰুজনাৰ পবিত্ৰ ধামলৈ। ৰাইজৰ যথেষ্ট ভিৰ, সেইকাৰণে মানে গাড়ী বহুত দূৰতে পাৰ্ক কৰিবলগীয়া হৈছে আৰু এতিয়া আমি আহি আছোঁ। আগবঢ়াই দিবলৈ আহি যাব ককাইদেউ। দাদা সেয়া SSBত কৰ্মসূত্ৰে বৰদোৱাতে আছে, তেখেতক লগ পালোঁ আৰু এতিয়া আমি চাহ খাব সোমাইছোঁ। কৃষ্ণ বাপ কিয় নাই পোৱা? কেনেকুৱা? কৃষ্ণ কৃষ্ণ। এয়া বহুত দূৰৰ পৰা আহিছে আমাৰ বাপ বান্ধৱত। কেনেকুৱা লাগিছে? ব'লা একেলগে আগবাঢ়ো ন। গাইজ আহক, আপোনালোকক অকণ দেখাব চেষ্টা কৰিছোঁ আমাৰ গুৰুজনাৰ এই পবিত্ৰ ধামটো। গাইজ এয়া দেখিছে যথেষ্ট ভক্তপ্ৰাণ ৰাইজৰ ভিৰ আৰু এক কি সুন্দৰ কৃষ্ণ বাপসকল। এয়া বৰষুণ চলি আছে। এইখনেই আগৰ শংকৰদেৱ গুৰুজনাৰ যি সিংহাসন, সেইখন। সেয়া আৰু এগৰাকী আমি বাপ লগ পাইছোঁ, সকলোৱে চিনি পাই চাগে, পলাশ বুলি ক'লে তেখেতক পৰিচিত। কেনেকুৱা অনুভৱটো? কেনেকুৱা? বহুত ভাল লাগে। ভক্তপ্ৰাণ ৰাইজৰ যথেষ্ট ভিৰ। ইয়াৰ আগতে আপুনি আহিছে? ভাল লাগিছিল। এজন আমি ভকত পাইছোঁ। কেনেকুৱা অনুভৱ? কেনেকুৱা? বঢ়িয়া লাগিছে ইয়াত আহি। প্ৰথমবাৰ আহিছে? আগতে আহিছো, কিন্তু আগতকৈ এইবাৰ বেছি দেখিছোঁ। আৰু আমাৰ চৰকাৰে কৰা পৰিৱৰ্তনটো কেনেকুৱা লাগিছে? বঢ়িয়া লাগিছে। ঠাইলৈ যোৱাই নাই, বৰ্তমান যাম। হওক, আমি একেলগে গাইছে। বহুত দূৰ দূৰণিৰ পৰা ৰাইজৰ ইয়াতে তেওঁলোকৰ অন্নমুঠি প্ৰস্তুতি চলি আছে। এয়া বহুত দূৰ দূৰণিৰ পৰা আহিছে ভক্তপ্ৰাণ ৰাইজ। কেনেকুৱা লাগিছে আপোনালোকৰ? কৃষ্ণ। এয়া দেখিছে ঘৰত যিটো কাম কৰে ইয়াতো সেইটো দায়িত্ব দিয়া হৈছে। এয়া আমাৰ বাচা। কেনেকুৱা অনুভৱ? কেনেকুৱা? কৃষ্ণ। আৰু আমাৰ এয়া অন্নমুঠি প্ৰস্তুতি কৰি আছে পুনৰ আমাৰ ৰাস কমিটিৰ আমাৰ চেফ ভিজিট। কেনেকুৱা অনুভৱ? কেনেকুৱা ইয়াতে? ৰাইজৰ যথেষ্ট ভিৰ আৰু এই এখেতে ঘৰতে যিটো কাম কৰে ইয়াতো চেম দায়িত্বই দিয়া হৈছে। লগত সহযোগ কৰিছে আমাৰ ঘনশ্যামে, আমাৰ কেতেকী আছে। এয়া মামা ভাগিন দুইজনে কি চিন্তাত আছে কৈ ধৰিব পৰা নাই। আমাৰ পাহুৱাল যুৱকসকলে আহিছে। কেনেকুৱা অনুভৱ? কেনেকুৱা বাস্তৱ কি ক'বা? একদম বহুত মানুহ দেখিছোঁ, ভাল লাগিছে। পৰিদৰ্শন কৰিলা? পৰিদৰ্শন কৰিলোঁ। নামঘৰ কৰিলা? কৰিলোঁ। এইবিলাক আপোনাৰ এতিয়া যাম আৰু এইফালে চাবৰ কাৰণে। ব'লা আমি পুখুৰী পাৰলৈকে আগবাঢ়োঁ। আপুনি কি ক'ব? কেনেকুৱা অনুভৱ? সুন্দৰকৈ বহি আছে, ভাল লাগিছে। হয় পাব, এয়া কামত ব্যস্ত সকলো। চবে হাই এটা দি দিয়া আকৌ এবাৰ। সকলো ৰাইজে তেওঁলোকৰ অন্নমুঠি প্ৰস্তুতিত ব্যস্ত হৈ আছে। বহুত দূৰ দূৰণিৰ পৰা ভক্তপ্ৰাণ ৰাইজসকল আহিছে।
এয়া দেখিছে সকলো ৰাইজে তেওঁলোকৰ অন্নমুঠি বনোৱাত ব্যস্ত। চ' গাইজ এয়াই আমাৰ গুৰুজনাৰ সৃষ্টি আলিপুখুৰী বা আকাশী গংগা। চ' গাইজ এয়া আকাশী গংগা ভক্তি সৰোবৰ। দৰ্শনাৰ্থী দেখিছে যথেষ্ট ভিৰ। দেখিছে আমাৰ চতিয়া কাছমাৰী ভাইটিসকল তেওঁলোকো আহিছে, সকলো ইয়াত আহি লগ পাইছো। ভাল লাগিছে ন? প্ৰতি বছৰ এনেকে আহিবা, গুৰুজনাৰ সৃষ্টি এনেকে আমি প্ৰচাৰ কৰিব লাগিব ন? আমি আহিয়ে আছো বাৰু, আজি দুবাৰ হ'ল অহা। আকাশী গংগা ভক্তি সৰোবৰৰ সিটো পাৰে দেখিব পাৰিছে যি অসম চৰকাৰে নৱনিৰ্মিত বৰদোৱা প্ৰকল্পৰ। ইয়াৰ পৰা অলপ দূৰণিত আছে, কিন্তু আমাৰ পৰৱৰ্তী সময়ত গৈ দেখাব চেষ্টা কৰিম। এয়া আমি বাপ এজনা লগ পাইছো, কৃষ্ণ বাপ। কি ক'ব, ভাল লাগিছে? ঠিক আছে। এয়া বৰমাসকলক লগ পাইছো। কোন ঠাইৰ পৰা আহিছে আপোনালোক? তেজপুৰ ন? কেনেকুৱা লাগিছে? আগতে এনেকুৱা ভিৰ হোৱা নাছিলে ন? হয়, প্ৰকল্পটো চালেনে? হয়। কৃষ্ণ এয়া মামা ভাগিন থাকে য'ত, এন্দুৰ নিগনি নাথাকে ত'ত। এয়া একেলগে ঘূৰি আছে, পৰিয়াল সহকাৰে লগত লৈ পৰিয়াল সহ ঘূৰি আছে। কেনেকুৱা অনুভৱ, কেনেকুৱা হৈছে? চালাগৈ প্ৰকল্প ন? কেনেকুৱা লাগিছে? ছোৱালী কেনেকুৱা লাগিছে? চ' গাইজ এয়া গুৰুজনাৰ আৱিৰ্ভাৱ ক্ষেত্ৰ, মূল প্ৰৱেশ দুৱাৰ। নৱনিৰ্মিত গুৰুজনাৰ যি বৰদোৱা প্ৰকল্প তাৰ মূল প্ৰৱেশ দুৱাৰ। শাৰী পাতি মূল প্ৰৱেশ দুৱাৰেদি আমি সোমাবলৈ চেষ্টা কৰিছোঁ। গাইছে দেখিছে, এইটো মূল প্ৰৱেশ দুৱাৰ। ইয়াৰ পৰা আমি আমাৰ জাতীয় সাজপাৰ পৰিধান কৰিম। গাইছে এয়া ফাইনেলি আমি প্ৰৱেশ কৰিছোঁ, আৰু এইখনেই হৈছে আমাৰ সিংহাসন। চ' গাইজ এয়া আমাৰ বৰদোৱা প্ৰকল্পৰ সামগ্ৰিক পৰিৱেশটো এবাৰ মই দেখাব চেষ্টা কৰিছোঁ। আৰু আমাৰ ইয়াতে বনাই ৰখা হৈছে দশ অৱতাৰ কিছু ভাস্কৰ্য কলা আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ। গাইজ এয়া দেখিছে দশ অৱতাৰৰ সম্পূৰ্ণৰূপে বনাই ৰখা হৈছে। নৰসিংহ, বামন, পৰশুৰাম, তালৰ আকৃতিত বনাই থকা হৈছে। এয়া গুৰুজনাৰ পদচিহ্ন। উপস্থাপন কৰিব চেষ্টা কৰিছোঁ। কণ কণ শিশুসকলক খেলিব পৰা ধুনীয়া সুবিধা কৰি দিয়া হৈছে, পাৰ্ক বনাই দিয়া হৈছে। ইয়াত আপোনালোকে পৰিয়ালৰ সৈতে আহি ধুনীয়াকৈ সুন্দৰকৈ সময় অতিবাহিত কৰিব পাৰিব, আৰু লগতে গুৰুজনৰ ওচৰত আশীষ ল'ব পাৰিব।
পিছত চেয়াৰৰ প্ৰভিজন ৰাখছে পিছত সুন্দৰকৈ অৰ্কিড পাৰ্ক বনাই ৰখা হৈছে। ক'ৰ পৰা আহিছে আপোনালোক? তেজপুৰ। আমাৰ ওচৰৰে মানুহ। কেনেকুৱা লাগিছে? বহুত ধুনীয়া লাগিছে। হয়। এনেকুৱা দেখাৰো সৌভাগ্য আমাৰ। কিবা ভগৱানৰ কৃপা আছিল কাৰণে আজি ইহেন ঠাইত আহি আমি সকলোৰে লগত আজি মানে দেখা দেখি বা হেৰি কৰিব পাৰিছো আৰু ফুৰিব পাৰিছো আৰু বহুত ভাল লাগিছে দেই। ধন্যবাদ। কৃষ্ণ। এয়া দেখিছে আমাৰ অন্নমুঠি গ্ৰহণ কৰি থকা দৃশ্য। এয়া দেখিছে অকণ অসুবিধা হৈছে বহা। এয়া এংকৰ আছে, আগতে আছে আমাৰ শিৱানী, আমাৰ ছটাদন আছে। আছা ঠিকে আছে না? নিমখ হালধি ঠিকে আছে চব? আমি এতিয়া ঘৰ ভূমিকা যাত্ৰা আৰম্ভ কৰিছোঁ আৰু ভিডিঅ'টো ইমানতে সামৰিছোঁ। আজিলৈ বাই বাই।